স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, যোৱা সপ্তাহটো তুমি আমাৰ লগত আছিলা আৰু আমাৰ মণ্ডলীৰ অতি মৰমৰ তোমাৰ তেজেৰে কিনা ভাই ভনীবিলাকে তোমাৰ কাৰণে চেক্ৰিফাইচ কৰিছে। তেওঁলোকক দিবৰ বাবে মোৰ হাতত একো নাই। প্ৰভু, স্বৰ্গতো তুমি তেওঁলোকৰ কাৰণে প্ৰচুৰ আশীৰ্বাদ পুৰস্কাৰ ৰাখিছা আৰু জগতত জীয়াই থকা সময়তো তেওঁবিলাকৰ প্ৰয়োজনীয় সকলো তুমি দিবা। আৰ্থিক, সামাজিক, পাৰিবাৰিক, আত্মিক বিষয়ত তেওঁলোকক তুমি সহায় কৰা আৰু যিসকল যুৱক যুৱতী চাকৰি বাকৰি পোৱা নাই, তুমি তেওঁলোককো সহায় কৰিবা পাবলৈ, যাতে তোমাৰ গৌৰৱৰ কাৰণে কাম কৰিব পাৰোঁ। আৰু লগতে যিসকলে কাম বন কৰিলে বা আহিব নোৱাৰিলে সকলোৰে ওপৰত তোমাৰ দয়া হওক। এতিয়া আমি শাস্ত্ৰীয় বচন শুনিম। প্ৰভু, তুমি আমাক সহায় কৰা যাতে শাস্ত্ৰীয় বচন বুজি পাম। আৰু যিসকলে বেমাৰ আজাৰৰ কাৰণে আহিব পৰা নাই বা বিশেষ কামৰ কাৰণে তেওঁলোকৰ লগতো থাকা, তুমি আশীৰ্বাদ কৰা প্ৰভু। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। জগতৰ পাপ নিউতা ঈশ্বৰৰ মেৰ পোৱালীক চোৱা, নাইবা প্ৰতিজ্ঞাৰ মেৰ পোৱালীক চোৱা। ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিলে যীশু অহাৰ শত শত বছৰৰ আগতে। সেইটো পিছত কালৰ শেষত ঈশ্বৰে প্ৰতিজ্ঞা কৰাৰ দৰে তেওঁ নাৰীৰ গৰ্ভত জন্ম হ'ল। আৰু পিছত
যেতিয়া তেওঁ সামাজিকভাৱে পৰিচৰ্যা কৰিবলৈ ওলালে জহন ডুবক বা জহন বাপ্তাইজকে তেওঁৰ ওচৰলৈ অহা দেখি কৈছিলে জহন 1:30 কথাটো আপোনালোকে জানে যে তাতে কৈছে জগতৰ পাপ নিউতা ঈশ্বৰৰ মেৰ পোৱালিক চোৱা এতিয়া আমি চাব বিচাৰিছোঁ প্ৰতিজ্ঞা মেৰ পোৱালিক চোৱা তা শাস্ত্ৰপত্ৰ আমি চাম আদি পুস্তক 3 অধ্যায় আদি পুস্তক 3 অধ্যায় 1 পৰা 21 পদ Genesis chapter 3 verses 1 to 21 মই একটু পঢ়িছোঁ এক পদ ঈশ্বৰ জীৱাই নিৰ্মাণ কৰা সকলো বনৰীয়া জন্তুৰ মাজত সৰ্প অতি টেঙৰ আছিল সি বাৰীৰ নাৰীগৰাকীক ক'লে বাৰীৰ কোনো গছৰ ফল তোমালোকে নেখাব বুলি ঈশ্বৰে বাস্তৱিককে ক'লেনে কিন্তু বাৰীৰ মাজত থকা যি গছজোপা তাৰে আছে তাৰ ফল হ'লে ঈশ্বৰে কৈছে তোমালোকে তাক নেখাবাও নুচুবাও তাকে কৰিলেই মৰিবা কিয়নো যিদিনা তোমালোকে তাৰ ফল খাবা সেইদিনাই যে তোমালোকৰ চকু মুকলি হৈ তোমালোক ঈশ্বৰৰ নিচিনা ভাল বেয়া জানোতা হ'বা তাক ঈশ্বৰে জানে পাছে সেইবিলাক দুয়োৰো চকু মুকলি হলত সেইবিলাক যে বিবস্ত্ৰ তাক সেইবিলাকে বুজি নিজলৈ ডিমৰু পাতেৰে কপিং হিয়াই ল'লে তেতিয়া ঈশ্বৰ জীৱাই মানুহক মাতি সুধিলে তুমি ক'ত আছা তাতে ঈশ্বৰ জীৱাই ক'লে তুমি যে বিবস্ত্ৰ তাক তোমাক কোনে ক'লে যি গছৰ ফল নেখাবা বুলি মই তোমাক নিষেধ কৰিছিলোঁ তাক তুমি খালা নেকি পাছে ঈশ্বৰ জীৱাই নাৰীক ক'লে তুমি এইটো কি কৰিলা নাৰীয়ে ক'লে সৰ্পই মোক ভুলালতহে মই খালোঁ আৰু মই তোৰে নাৰীৰে মাজত আৰু তোৰ বংশৰে নাৰীৰ বংশৰে মাজত শত্ৰুভাৱ উৎপন্ন কৰিম সি তোৰ মূৰ গুৰি কৰিব আৰু তই তাৰ গুৰুৱা গুৰি কৰিবি পাছে তেওঁ আদমক ক'লে যি গছৰ ফল নেখাবা বুলি মই তোমাক নিষেধ কৰিছিলোঁ তুমি তোমাৰ তিৰোতাৰ কথা শুনি তাক কোৱা হেতুকে তোমাৰ কাৰণে ভূমি অভিশপ্ত হৈছে তুমি জীৱনৰ গোটেই কালত দুখেৰে তাৰ পৰা খাবলৈ পাবা তুমি মাটিলৈ উলটি নোযোৱা মানে তোমাৰ মুখৰ ঘামেৰে আহাৰ কৰিবলৈ পাবা কিয়নো তোমাক মাটিৰ পৰা লোৱা হৈছিল কাৰণ তুমি ধূলি মাথোন পুনৰাই ধূলিলৈকে উলটি যাবা সকলোৱে পঢ়িম পাছে ঈশ্বৰ জীৱাই আদম আৰু তেওঁৰ ভাৰ্যালিকো ছালৰ বস্ত্ৰ কৰি সেইবিলাকক পিন্ধালে ইয়াতে আমি পালোঁ এই যি শাস্ত্ৰপদ পঢ়িলোঁ
ইয়াৰ পৰা বৰদিনৰ শিক্ষা দিয়াটো আচহুৱা যেন লাগিব পাৰে। ইয়াৰ পৰা কি বৰদিনৰ কথা আছেনো, এনেকুৱা হ'ব পাৰে। তথাপি ইয়াতে মানুহৰ আটাইতকৈ ডাঙৰ দুখ লগা ঘটনা ঘটিছিল, আৰু ইয়াতে সকলোতকৈ ডাঙৰ আশা মানুহৰ বাবে প্ৰকাশিত হৈছিলে। একেবাৰে জীৱনকালত মানুহৰ জীৱনত আটাইতকৈ দুখ লগা ঘটনাটো এই জাগাতে ঘটিছিলে, আৰু আটাইতকৈ ডাঙৰ আশা মানুহক এই জাগাতেই দিছিলে। এতিয়া কিয়নো এই পাপৰ কাহিনীতেই বিচাৰ, মৃত্যু, পৰিত্ৰাণৰ শুভবাৰ্তাৰ বাণী আৰু ঈশ্বৰৰ মেৰ পোৱালীৰ ব্যক্তি প্ৰথমবাৰৰ বাবে প্ৰকাশ পাইছে। ইয়াতে কি বুলি ক'লে, এই কাহিনীত মৃত্যু, পৰিত্ৰাণ, শুভবাৰ্তা, ত্ৰাণকৰ্তাৰ কথাটো আছে এই শাস্ত্ৰপদত, যিটো আমি পঢ়িলোঁ। এতিয়া মানুহক ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰে নিৰ্মাণ কৰিছিল, নিজক চাই পেলাই বনাইছিলে। তেওঁ মানুহক সম্পূৰ্ণ নিৰ্দোষী আৰু সম্পূৰ্ণ সিদ্ধ পৰিৱেশত ৰাখিছিলে। কোনো প্ৰদূষণ নাছিলে, কোনো পাপ নাছিলে, একেবাৰে শুদ্ধ পৰিৱেশত ৰাখিছিলে। ইয়াতে প্ৰচুৰ পৰিমাণে তেওঁলোকক প্ৰয়োজনবোৰ দিছিল। প্ৰভুৰ সকলো সৃষ্টিৰ ওপৰত অধিকাৰ চলাবলৈ আদমক দিয়া হৈছিল। তেওঁ সম্পূৰ্ণ শুদ্ধ সংগীও দিয়া হৈছিল। এতিয়া কি কৈছে, অধিকাৰ চলাবলৈ অধিকাৰী আছে। ডিচিয়ে অধিকাৰী হয়, এটা দৃষ্টিকৰ অধিকাৰী। SP হ'ল এটা দৃষ্টিকৰ অধিকাৰী। তেনেকুৱা এতিয়া আদমক কি দিছিলে? গোটেই পৃথিৱী আৰু ঈশ্বৰে সৃষ্টি কৰা সৃষ্টিৰ ওপৰত অধিকাৰ কৰিবলৈ দিছিলে, আৰু লগতে কি দিছিলে? মানুহ অকলে থকাটো ভাল নহয়, শুদ্ধ সংগী দিছিলে, লগৰীয়া হাৱাক দিছিলে। এতিয়া ইয়াত সেইগৰাকীৰ নাম হাৱা, আমি জানো। তেওঁলোকে বৰ আনন্দত আছিল, দুখ বেদনা নাছিলে, বেমাৰ আজাৰ, মৃত্যু বেদনা নাছিল, সেইবোৰৰ পৰা মুক্ত আছিল। বেমাৰ আজাৰো নাই, একো দুখ কষ্টও নাই। সেইদৰে তেওঁলোকে আৰামত আছিল। কিমান দিন আছিলে বাইবেলে কোৱা নাই নহয়। মানুহক বনোৱাৰ পৰা কিমান দিনৰ পিছত পাপ কৰিলে বুলি নাই। এতিয়া সকলো প্ৰয়োজন তেওঁলোকে পাই আছিল লানি নিচিগাকৈ। যি প্ৰয়োজন সেইটো পাই থাকে। লানি চিগা মানে কেতিয়াবা পায়, কেতিয়াবা নাপায়। এতিয়া আপোনালোকৰ জানো একেবাৰে লানি নিচিগাকৈ সকলো বস্তু পাই থাকে? নাপায়। কেতিয়াবা পাওঁ, কেতিয়াবা নাপাওঁ, তেনেকুৱাহে। কিন্তু তেতিয়া পাপ কৰাৰ আগত সকলো পাইছিলে তেওঁলোকে, আৰু তেওঁলোকে বাধাহীনভাৱে উপভোগ কৰিছিল, ঈশ্বৰৰ লগত সহভাগিতা লৈছিল। এতিয়া আমি যিটো পঢ়িলোঁ তাৰ সেইটো ঘটনাতে আমি দেখিবলৈ পাম। এতিয়া 2 অধ্যায় 8 নম্বৰ পদটো চাওকচোন। 2 অধ্যায় 8 নম্বৰ পদ মই পঢ়িম। পাছে ঈশ্বৰ জিহুৱাই পূবফালে এডেনত এখন বাৰী পাতি নিজে নিৰ্মাণ কৰা মানুহক তাত থলে, আৰু দেখিবলৈ সুন্দৰ, খাবলৈতো ভাল এনে সকলো জাতৰ বৃক্ষ ঈশ্বৰ জিহুৱাই মাটিৰ পৰা উৎপন্ন কৰিলে। তাৰ মাজে বাৰীৰ মাজত জীৱন বৃক্ষ আৰু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষকো তেওঁ উৎপন্ন কৰিলে। পৃথিৱীত কিমান ফল মূল আছে, কিমান ধুনীয়া ধুনীয়া ফুল আছে, বিভিন্ন সোৱাদৰ ফল আছে। আজিকালি আধুনিক যুগত কাৰিকৰী বিদ্যাৰ ফলত আমি অনেক অনেক দেশৰ বিষয়টো চাব পাৰোঁ। মই এইটোৰ কাৰণে ধন্যবাদ দিওঁ ঈশ্বৰক। নেচাৰৰ কথা য'ত আমি যাব নোৱাৰোঁ,
এইবিলাক আমি দেখি পাইছোঁ এতিয়া। সাগৰৰ তলত কি আছে, অতব্য অৰণ্যত কেনেকুৱা ফল মূল জীৱ জন্তু আছে, টিভিহে দেখোঁ আমি। এই সকলো ঈশ্বৰে বনাইছিলে আৰু তাত তেওঁলোকক থৈছিলে। বহুত আচৰিত কথা। এতিয়া একমাত্ৰ বাধাটো আছিলে, তাতে আমি পঢ়িলোঁ জীৱনৰ গছ আৰু ভাল বেয়া জ্ঞান দিওঁতা গছ। এতিয়া জীৱনৰ গছটোৰ ফলটো নাখাবা বুলি কোৱা নাই। সেইটো যদি তেওঁলোকে ছিঙি খালেহেঁতেন, মানুহ অনন্তকাল এই পৃথিৱীত থাকিলেহেঁতেন। হিংসা, ঘৃণা, অসূয়া, বেবিচাৰী মন, চোৰ, এইবিলাকতো নাথাকিলেহেঁতেন, অনন্তকাল থাকিলেহেঁতেন পৃথিৱীত। কিন্তু নাখাবা বুলি কোৱাটো, ভাল বেয়া জ্ঞান দিওঁতা গছ, তাৰ ফলটো হ'লে নাখাবা। এইটো আদমক সাৱধান কৰি দিয়া হৈছিল, সেই গছৰ ফলৰ পৰা আঁতৰি থাকিবলৈ। যিদিনাখনেই খাবা সেইদিনাখনেই মৰিবা, সাৱধান। এতিয়া কিয়নো সেই ফল খোৱা মানে মৃত্যু জগতলৈ অনা, মৃত্যু হ'ব, সেইটো কৈছে। জীৱন গছৰ ফলটো নাখাবা বুলি কোৱা নাছিল। এতিয়া ভুলটো ক'ত? অথনি আমি পঢ়োতে পাইছোঁ, বাইবেলত কৈছে ঈশ্বৰৰ কথাত আন কথাত যোগ নিদিবা, নহ'লে তোমাক দুখী কৰা হ'ব। আৰু বাইবেলত লিখা অনেক ধৰণৰ যাতনাটো সেই মানুহৰ তাত দিয়া হয়। আৰু বাইবেলৰ বাক্যৰ পৰা কোনোটো গুচাব নালাগে, নহ'লে স্বৰ্গ ৰাজ্যৰ পৰা গুচোৱা হ'ব। এতিয়া প্ৰথম মানুহ আমাৰ আদি মাতৃটোৱে ভুল কৰিছে। আদমক কেতিয়াও কোৱা নাই নাখাবা, যিদিনাখন খাবা তেতিয়া মৰিব, সেইদিনাই মৰিব কোৱাটো হাৱাক কোৱা নাই। আদমকহে কৈছিলে, তাৰ পিছতহে বনাইছে। আদমে অকলে থকাৰ কাৰণে। এতিয়া নিশ্চয় আদমে তেওঁৰ ঘৈণীয়েকক কৈছিলে হাৱাক। তেতিয়া কি কৰি দিলে? শয়তানৰ কথাত ভুল গ'ল। শয়তানে ইমান ধুনীয়াকৈ লিপ 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 কৰি কথাটো কৈ দিলে। আমি অথনি পঢ়িছোঁ, আচলতে তোমালোকে নমৰা নহয়, যিদিনাখন তোমালোকে ইয়াক খাবা, ঈশ্বৰ নিচিনা ভাল বেয়া জ্ঞান দিওঁতা জানোতা হ'বা। সেইকাৰণে তোমালোকক খাব দিয়া নাই। ঈশ্বৰতো আমি দেখা নাই চকুৰে। আদম আৰু হাৱাই দেখিছিলে ঈশ্বৰক। ঈশ্বৰ আশ্চৰ্য হয়, আচৰিত। তাতে চাবলৈ ইমান ধুনীয়া, ঈশ্বৰ নিচিনা হ'ব কৈছে। কিমান আচৰিত আছিলে হ'বলা ঈশ্বৰ। চেহেৰাটো দেখিছে সিহঁতে, আমি দেখা নাই, এদিন দেখিমগৈ। সেইটো ফুচলনিত ডুব গ'ল আৰু খালে। আৰু ঈশ্বৰে কোৱা সময়ত কি কৈছে? সাপে ভোলালতহে মই খালোঁ। শয়তানে সাপক কথা ক'ব পৰা পাৱাৰ দিছে। জন্তুৱে কথা কোৱাটো বাইবেলত আছে। গাধও কথা কৈছিলে একবাৰ, জেনেৰেলি নকয়, ঈশ্বৰে ক'বলৈ পাৱাৰ দিছে। আৰু এদিন বাৰী শয়তানে সাপক কথা ক'বলৈ পাৱাৰ দিছে। সেইদৰে ঠগা খাইছে। ইয়াতে আমি চাওঁচোন, 15 পৰা 17টো একেলগে পঢ়িম, একে অধ্যায়তে পঢ়িম। পাছে ঈশ্বৰ জীৱাই মানুহক নি এডেনত থকা বাৰীৰ বন কৰিবলৈ আৰু তাক ৰাখিবলৈকো তাত থলে। আৰু ঈশ্বৰ জীৱাই মানুহক এই আজ্ঞা দিলে, বোলে তুমি বাৰীৰ সকলো বৃক্ষৰ ফল স্বচ্ছন্দে খাব পাৰা, কিন্তু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষৰ ফল হ'লে নাখাবা, কিয়নো যিদিনা তাক খাবা সেইদিনা তুমি অৱশ্যেই মৰিবা। ঈশ্বৰে এনেই নকয়, মিছাও নকয়, ইয়াত ধুনীয়াকৈ কৈ থৈছে। আৰু মনত ৰাখিব প্ৰিয় ভাই ভনীবিলাক,
সৃষ্টি কালৰ পৰাই কামটো আছিলে, কিন্তু কামটো অভিশপ্ত নাছিলে, কামটো বেদনাদায়ক নাছিলে। ইয়াতে বন কৰিবলৈ আৰু ৰখিবলৈ থৈ দিছিলেই কৈছিল। এডেন বাৰী কাম কৰিবলৈ আৰু তাক ৰখিবলৈ থৈ দিছিলে। এতিয়া মানুহক কেলে বাৰী ৰখিবলৈ দিয়ে বা কিবা এটা ৰখিবলৈ দিয়ে? তাৰমানে শত্ৰু আছে। ধান ৰখিবলৈ গ'ল পথাৰত বুলি ক'লে, ছাগলী আছে, গৰু আছে, এদিনা হাতীয়ে আহি আহি খাই আছে, মানুহে ৰখি আছে। নিশ্চয় ঈশ্বৰে সেই এডেন বাৰীটোক ৰখিবলৈ দিছিলে, কিন্তু সি ফেইল হৈ গ'ল, ৰাখিব নোৱাৰিলে। ইয়াতে আমি দেখিলোঁ তাক ৰাখিবলৈ থৈছিলে। এতিয়া এই বিষয়টো যেতিয়ালৈকে ব্যাখ্যা কৰি দিয়া নাছিল, সেই সময়খিনিলৈকে এডেন বাৰী ঠিকে থাকে আছিল, সকলো ঠিকে থাকে আছিলে তেতিয়ালৈকে। এদিন হাৱাই সাপৰ লগত মুখামুখি নোহোৱালৈকে সেই সাপ শয়তানৰ নিয়ন্ত্ৰণত আছিলে। সেই সাপে তাইক ক'লে, ঈশ্বৰে তোমালোকক ধৰি ৰাখিছে, বাধা দিছে। সি হাৱাক কৈ দিলে যে ঈশ্বৰে সেই ফল খোৱাটো নিবিচাৰে, কাৰণ তেওঁ জানে যে যেতিয়া সিহঁতে খাব ভাল বেয়া জ্ঞান দিওঁতা গছৰ ফল, সিহঁত ঈশ্বৰৰ নিচিনা হ'ব। তোমালোক ঈশ্বৰৰ নিচিনা হ'বা, সেইটো কাৰণে খাবলৈ দিয়া নাই, তাৰমানে তোমালোকক মৰম নকৰে। শয়তানে এনেকুৱা কৈ দিয়ে। এতিয়া শয়তানৰ প্ৰলোভনত হাৱা সম্পূৰ্ণৰূপে ডুবি গ'ল আৰু সেই ফল খালে। আদমকো সেই মিছাত পেলাই দিলে, সিও মিছাত পৰিল, সিও খালে। কেলে খালে? গিৰিয়েকসকলে ঘৈণীয়েকৰ কথাটো কাটিব নোৱাৰে। মই নহয় বুলি ক'লেও নহয়, যেনেকা হ'লেও পাক খাবই। পাৰিবনে? কি কৰিলা তুমি? মৰিব, তুমি কি কৰিলা? ঈশ্বৰে কৈছে নাখাবা, যিদিনা খাব মৰিব। তেতিয়া ঘৈণীয়েকে কি কৰিব? আদমৰ কাৰণে বনোৱা হাৱা কিমান ধুনীয়া আছিলে হ'বলা, কালাৰটো কেনেকুৱা আছিলে নাজানো। কালাৰটো সেই হাৱা নহৰ বানপানীৰ পিছতে ল'ৰা তিনিটাটো বেলেগ বেলেগ দেশত গ'ল, আবহাৱাটো বেলেগ হোৱাৰ কাৰণে। ইউৰোপত ঠাণ্ডা জেগা বগা হ'ল, আফ্ৰিকাত গৰম জেগা কালা হ'ল। আমাৰ ইফালে এছিয়াত অহাটো চকুটো সৰু সৰু চকু, চেহেৰা ইমান ভাল নহয় নে, চুলি তিয় এনেকুৱা হ'ল। তাৰ আগত এডেন বাৰীত থকা আদম আৰু হাৱা কিমান ধুনীয়া আছিলে হ'বলা। তুমি মই মৰাটো ভাল পাইছে, মই মৰি পাৰে তুমি ভালকে থাকা বুলি কান্দা সময়ত চকু পানী একদম ৰঙা চিঙা গালত এনেকা চকুলো গ'ল বোলা, তুমি থাকা আৰু মই মৰিম বাৰু বুলি। ধেত তেৰিকা, মৰিলে মৰিম আৰু বুলি খালেহি। ৰখাব পাৰিব জানো? এতিয়াও নোৱাৰে। যদি ভাল তিৰোতা নহয়, ভাল ঘৈণীয়েক নহয়, ডুবাই দিয়ে। সেইটো কাৰণে মহা বিপদত পৰে বহুত। সেই হাৱাৰ পৰা আহিছে একেলগে। এতিয়া এই ঘটনাৰ পিছত সকলো সলনি হৈ গ'ল। নাখাবা বুলি কোৱা গছৰ ফলটো খোৱাৰ লগে লগে আত্মাটো মৰিলে। মৰা মানে পৃথক হৈ গ'ল, ঈশ্বৰৰ লগত সম্পৰ্কটো ছিগি থাকিলে। শৰীৰটোও মৰিলেহেঁতেন, সেইটো আমি কাহিনীটো জানো। এতিয়া সিহঁত এতিয়া আৰু নিৰ্দোষী নহয় আৰু পবিত্ৰ নহয়,
কিন্তু সিহঁতে এতিয়া পাপী হ'ল। সিহঁত এতিয়া পতিত বস্তু হ'ল, পতন হৈ গ'ল, নষ্ট হৈ গ'ল। লগে লগেই সিহঁতে গম পালে সকলো সলনি হ'ল। সিহঁতেও গম পাইছে সলনি হ'ল। সিহঁতৰ নগ্নতাৰ বাবে লাজ পালে আৰু ডিমৰু পাতেৰে কপিং হিয়াই পিন্ধিবলৈ তেওঁলোকৰ লজ্জাটো ঢাকিবলৈ চেষ্টা কৰিলে। আমি অথনি পঢ়িলোঁ 3 অধ্যায় 7 পদত আছে, নাঙত বুলি গম পালে খোৱাৰ লগে লগে, জানিলে, জ্ঞানটো আহিল। আগতে ইন'চেণ্ট আছিলে, এতিয়া ইন'চেণ্টটো নাই, সেইটো নিৰ্দোষ কিবাটো নাই। তাৰপিছত এই দুখ লগা ঘটনাৰ মাজতেই ঈশ্বৰে এডেন বাৰীত এদিন আহিল আদম আৰু হাৱাৰ লগত সহভাগিতা ল'বলৈ। প্ৰায়ে আহে, দুপৰীয়া আহিছিলে, গৈছে। তেওঁলোকক মাতিলে, কাৰণ তেওঁলোকে নিজকে লুকুৱাইছিল। অথনি আমি পঢ়িলোঁ, আদম তুমি ক'ত আছা? আদম মানে মানুহ নহয় জানো? এতিয়া পৃথিৱীৰ আটাই মানুহকে মাতিছে, ইয়াত আমি আছোঁ, তুমি ক'ত আছা বুলি আপোনাৰ পাৰ্টিকুলাৰ নামটো মাতিছে। মই নাজানো আপুনি ক'ত আছে, গীৰ্জাত আছে মই বুলি নহয়, তুমি মোৰ লগত আছা নে লুকাই আছা? সেইটোৱে প্ৰশ্নটো। সঁচাকৈ পৰিত্ৰাণ পালানে তুমি, নে পাপত এতিয়াও লুকাই আছা? ক'ত আছা? এইটো হয়। পৰিত্ৰাণ পোৱাৰ পিছত আদমে পৰিত্ৰাণ পোৱাৰ পাপ কৰাৰ আগত আদম ঈশ্বৰৰ লগত ভাল সম্পৰ্ক আছিল। পাপ কৰাৰ পিছত লুকালে। যেতিয়ালৈকে পৰিত্ৰাণ নাপায় সেই পাপতে থাকে, লুকায়। কিন্তু পৰিত্ৰাণ পোৱা যে আমি, আমাৰ ঈশ্বৰৰ লগত সম্পৰ্ক আছে, আব্বা পিতৃ বুলি প্ৰাৰ্থনা কৰিব পাৰোঁ। আৰু যদি কোনোবাই পৰিত্ৰাণ পোৱা নাই, তুমি ক'ত আছা? আদমক প্ৰশ্ন কৰাটো এইটোৱে হয়, ক'ত আছা? পাপত লুকাই আছা নে ওলাই আহিছা? সেইটো এতিয়া আমি অথনি পঢ়িলোঁ, এইটো ঈশ্বৰে জানে সিহঁতে কি কৰিলে। কথাটো এনেকুৱা, বিচাৰি বিচাৰি চলাত কৰিলে জংঘলত, বিচাৰিয়েই নাপালে, সেইটোৰ কাৰণে মাতিছে নেকি? আদম আৰু হাৱাই ক'ত আছে সেইটো যদি নাজানে ঈশ্বৰ হ'ব নেকি? ঈশ্বৰ সৰ্বজ্ঞানী। তেনেহ'লে কিয় তেওঁ মাতিছে, আদম তুমি ক'ত আছা? তেওঁ জানে পাপ কৰিলে ঈশ্বৰৰ লগত যিটো ৰিলেশ্যন এইটো ছিগি গ'ল, লুকাই আছে। মই পাপ কৰিলোঁ ঈশ্বৰ বুলি ক'বলৈ স্বীকাৰোক্তি ল'বৰ কাৰণে ঈশ্বৰে বিচাৰিছে। সেইটো জোৰ কৰি স্বীকাৰোক্তি ল'লে আদমৰ পৰা, এইটো তেতিয়া নিন্দাৰ খেল চলিল। আদমে হাৱা আৰু ঈশ্বৰকে দোষাৰোপ কৰিলে। বহুত ইণ্টাৰেষ্টিং কথা। হাৱাই সাপক দোষাৰোপ কৰিলে। আমি 3 অধ্যায় 10 পৰা 12 মই আকৌ পঢ়ি দিছোঁ, আমি অথনি পঢ়িলোঁ 10 পৰা 12। তেওঁ ক'লে, মই বাৰীত আপোনাৰ শব্দ শুনি মোৰ বিবস্ত্ৰতাৰ কাৰণে মই ভয় পাই লুকাই আছোঁ। আগতে ঈশ্বৰ আহিলে দৌৰি যায় নিশ্চয় তেওঁলোকে, আজি হ'লে লুকাই থাকিলে। কিহৰ কাৰণে? কাপোৰ নাই, বিবস্ত্ৰ বুলি গম পালে, জ্ঞানটো আহিলে, ভাল আৰু বেয়া। তাৰপিছত তাতে ঈশ্বৰ জিহুৱাই ক'লে, তুমি যে বিবস্ত্ৰ, তাক তোমাক কোনে ক'লে? যি গছৰ ফল নেখাবা বুলি মই তোমাক নিষেধ কৰিছিলোঁ, তাক তুমি খালা নেকি? ঈশ্বৰে অলৰেডি জানে সিহঁতে খালে, তথাপি তেওঁলোকক সুধিছে, খালা নেকি? তোমাৰ যে কাপোৰ নাই, তুমি যে বিবস্ত্ৰ, তাক কোনে ক'লে? ঈশ্বৰে অলৰেডি জানে সিহঁতে কি কৰিলে, তথাপি স্বীকাৰ কৰাটো বিচাৰিছে।
তাৰপিছত তেতিয়া মানুহে ক'লে, আপুনি যি তিৰোতা মোৰ সংগিনী কৰি দিলে, সেই তিৰোতাই মোক সেই গছৰ ফল দিলত মই তাক খালোঁ। কি ক'ব বিচাৰিছে? আপুনি দিয়া সেই তিৰোতাই দিলতহে মই খালোঁ। আপুনি যদি তাইক মোৰ ওচৰত আনি নিদিলেহেঁতেন, তাই মোক নিদিলেহেঁতেন, মই নাখালোহেঁতেন। দুখটো আপোনাৰ। বহুত ইণ্টাৰেষ্টিং। তাৰপিছত কি হ'ল? হাৱাই আকৌ সাপক দুখ দিলে। হাৱাই সাপক দুখ দিলে। এতিয়া 13 পদটো পঢ়িম চবে। পাছে ঈশ্বৰ যহোৱাই নাৰীক ক'লে, তুমি এইটো কি কৰিলা? নাৰীয়ে ক'লে, সৰ্পই মোক ভুলালতহে মই খালোঁ। চাওক, দুখটো ডাইৰেক্ট মই ভুল কৰিলোঁ, পাপ কৰিলোঁ বুলি কোৱা নাই নহয়। লেঠাই দিছে। আদমো ঈশ্বৰক দোষী কৰিছে, হাৱাই দোষী কৰিছে সাপক। আগতীয়াকৈ ক্ষমা খুজিলে ভালে আছিলে ওলা, কিন্তু দোষাৰোপ কৰিলে। এতিয়া এই স্বভাৱটো আছেনে নাই মানুহৰ তাত? আপোনালোকে ল'ৰা ছোৱালী ডাঙৰ কৰিছে, জানে, নিজৰ ল'ৰা ছোৱালীৰ কথাও জানে, আমি ডাঙৰবিলাকো জানে। মই নহয়, সিহে এনেকুৱা কৰিছে, এই স্বভাৱটো। তাৰমানে বাইবেলৰ কাহিনীটো সঁচা, বাইবেলটো সঁচা। এইদৰে নিন্দাৰ খেল চলিলে। তাৰপিছত কি কৰিলে? আচ্ছা, ঠিক আছে গোপাহঁত, ভালে হ'ল দে, কৈছে নেকি ঈশ্বৰে? মৰিব কোৱাটোতো মৰিলে আত্মাটো লগে লগে। ঈশ্বৰে ততালিকে বিচাৰ ঘোষণা কৰিলে, বিচাৰ কৰিলে তাতে আদমৰ ওপৰত আৰু হাৱাৰ ওপৰত, সাপৰ ওপৰত। আৰু ঈশ্বৰে সিহঁতক এডেন বাৰীৰ পৰা খেদি পঠিয়ালে, বা ঘৰৰ পৰা খেদিলে। এতিয়া কিমান দুখৰ কথা। সেই এডেনত স্বচ্ছন্দে খাবলৈ গৈছে, ফূৰ্তিৰে যিটো মন যায় তাকে খাবা, একোৰো অভাৱ নাই। এতিয়া খেদিলে। ইয়াতে হাওটো আদমে ঘৈণীয়েকৰ কথা লৈ পাপ কৰাৰ কাৰণে কিটো হাও দিছে? এই দুইজন মানুহটোক নহয়, আদমক হাৱা হাও দিলে নহয়। আকৌ খেল কৰিছেনে কথাটো? এই ভূমিটো, মাটিটো হাও দিলে। আৰু তুমি গছৰ ফল মূল খাই জীয়াই থাকিব নোৱাৰা। কপালৰ ঘাম পেলাই মাটিত খেতি কৰি খাব লাগিব। আৰু এই মাটিটো তোমাৰ পাপৰ কাৰণে অভিশপ্ত হ'ল, হাৱে পালে। য'ত তুমি খেতি কৰিবা কাঁইট গজিব। আৰু মাটিটো হাও দিলে, আৰু শ্ৰমটো, কামটো হাও দিলে। কপালৰ ঘাম মাটিত পেলাব লাগিব, কষ্ট, হাও দিলে। কামটোতো আগতেও আছে, মই অথনি ক'লোঁ। কামটো হাও দিলে, কষ্ট আৰু মাটিটো হাও দিলে। তাৰ আগত কাঁইট না, কাঁইট গজিব গৈছে। এতিয়া এইদৰে তেওঁলোকক বিচাৰ কৰি ঈশ্বৰে সেই ঠাইৰ পৰা খেদি পঠালে। জানো চা, সিহঁতে আকৌ এডেনৰ সোমাই পিনি জীৱন গছৰ ফলটো খাব পাৰে। খেদি দিয়াৰ পিছত ঈশ্বৰে কি কৰিলে? জ্বলন্ত তৰোৱাল আৰু স্বৰ্গদূত ৰাখিলে, যাতে সিহঁতে সোমাব নোৱাৰে। আৰু লাষ্টত কি কৰিলে? সেই এডেন বাৰীটো ধ্বংস হ'ল, নহয় জানো? আমি চেমিনাৰত যে চাওঁ মৰুভূমি, এইদৰে। কিয়? জীৱন গছৰ ফলটো আহি খাব নহ'লে। আদি পুস্তকত এতিয়া আমি জীৱন গছৰ কথাটো পাইছোঁ। তাৰপিছত একেবাৰে পঢ়ি গ'লে জীৱন
জীৱন গছৰ কথাটো নাই, প্ৰকাশিত 22-তহে আছে। যিজনে জয় কৰে সেই জীৱন গছৰ ফলটো খাবলৈ পাব স্বৰ্গত। একেবাৰে নাই। আপোনালোকে পঢ়ক, আদি পুস্তকত পাইছোঁ, তেওঁলোকক খেদি দিয়াৰ পিছত জীৱন গছৰ কথাটো ক'তো নাই, প্ৰকাশিত 22-ত আকৌ আছে। আমি এদিন সেইটো ফল খাবলৈ পাম। সেইটো এতিয়া তথাপি এই দুখ লগা ঘটনাৰ মাজতেই আশাৰ জুই ধিমিক ধামাককৈ জ্বলিছিল। আশাৰ জুই, দ্য মষ্ট ইম্পৰ্টেণ্ট বাইবেল পদ। এইটো পঢ়িম 15 পদ, 3 অধ্যায় 15 পদ। আৰু মই তোৰে নাৰীৰ মাজত আৰু তোৰ বংশৰে নাৰীৰ বংশৰে মাজত শত্ৰুভাৱ উৎপন্ন কৰিম। সি তোৰ মূৰ গুৰি কৰিব আৰু তই তাৰ গুৰুৱা গুৰি কৰিবি। এই 15 পদটো আন্ধাৰৰ মাজৰ পৰা আলোক স্তম্ভৰ নিচিনা জিলিকিছে। আলোক স্তম্ভ সকলোৱে গম পায়নে? গম নাপায় বোলে। সাগৰৰ জাহাজ, মহাসাগৰ, এতিয়া তাতে কিনাৰত ডাঙৰ ওখ ঘৰ বনাই পিনি তাতে লেম্প জ্বলাই থৈ দিয়ে। বহুত দূৰৰ পৰা সেইটো আলোক স্তম্ভটো দেখি পায়। ৰাস্তাটো হেৰালে এইটো চাই পিনি আহি যায়। এইটো ইয়াতে আলোক স্তম্ভৰ নিচিনা জিলিকিছে। পাপ কৰিলা, পতন হ'ল, কিন্তু এদিন ত্ৰাণকৰ্তা আহিব। সেইটো এতিয়া ঈশ্বৰৰ আচৰিত অনুগ্ৰহ আলোকিত হৈছে, পোহৰ হৈছে। এই পদক লেটিন ভাষাত প্ৰড এভাঞ্জেলিজিয়াম বুলি কয়, মানে প্ৰথম শুভবাৰ্তা। কিন্তু এই শুভবাৰ্তাটো প্ৰথম শুভবাৰ্তা, আৰু ইয়াত যীশুৰ কথাটো ডাইৰেক্ট কোৱা নাই, যীশু বুলি নহয় জানো। ইয়াত কি কৈছে? বংশ, বংশৰ কথা কৈছে। সেইটো কোন বংশ? নাৰীৰ বংশ। নাৰীৰ বংশ বুলি কৈছে ইয়াতে। তোৰে নাৰীৰে মাজত আৰু তোৰ বংশৰে নাৰীৰ বংশৰে মাজত শত্ৰুভাৱ উৎপন্ন কৰি সি তোৰ মূৰ গুৰি কৰিব, মাথাটো গুৰি কৰিব, আৰু তই তাৰ গুৰুৱা গুৰি কৰিবি। গুৰুৱা মানে ভৰিৰ তলৰটো, সেইটো গুৰি কৰিব। এতিয়া নাৰীৰ বংশ মানে যীশু। ইয়াত বংশ আকাৰত পৰিত্ৰাণৰ শুভবাৰ্তা ঈশ্বৰৰ অনুগ্ৰহৰ দ্বাৰা দিয়া হৈছে। ইয়াত প্ৰথমবাৰৰ বাবে ঈশ্বৰৰ মেৰ পোৱালীক চকামকাকৈ দেখিছোঁ, যিজনক পিছত কালবাৰী ক্ৰুচত উধাই দিব পতিতৰ আৰু মৃত্যুমুখী জগতৰ কাৰণে। ক্লিয়াৰকৈ দেখা নাই, অলপমান নাৰীৰ বংশ কি হয়? শয়তানো বুজা নাই, আদম হাৱাও বুজা নাই। সেই নাৰীৰ বংশটো তোৰ মাথাটো গুৰি কৰিব, সাপক কৈছে। সাপক কৈছে মানে শয়তানক, আৰু তই তাৰ গুৰুৱা, এই ভৰিৰ তলৰ এইটো, এই পাছ গুৰি কৰিব, এই বুলি ভৱিষ্যতবাণী কৈ দিলে। এতিয়া ইয়াত আমি প্ৰথমবাৰৰ বাবে দেখিছোঁ ৰঙা বৰণৰ পৰিত্ৰাণৰ সূতা গুঠা, আৰু সেইটো গোটেই ঈশ্বৰৰ বাক্যত চলি গৈ থাকে। এই বহুমূলীয়া পদটো ঈশ্বৰৰ বাক্যৰ প্ৰথম প্ৰতিজ্ঞাটো দিয়ে মেৰ পোৱালীৰ বিষয়ে। মেৰ পোৱালী মানেতো জানো, মেৰ পোৱালী মানে যীশু। ময়ো আগত গম পোৱা নাই, পৰিত্ৰাণ পোৱাৰ বহুত আগৰ পৰা একেবাৰে বুজা নাই, পিছতহে বুজি পাইছোঁ, পৰিত্ৰাণ পোৱাৰ পিছত, নতুন জন্ম পোৱাৰ পিছত। এতিয়া সেই যীশুৰ কথাটো কৈ দিছে। এতিয়া সেই প্ৰতিজ্ঞা কৰা মেৰ পোৱালীটো কেনেকুৱা?
প্ৰতিগাৰ মেৰ পোৱালীৰ ব্যক্তিত্ব, সেই ব্যক্তিজন কেনেকুৱা, সেই নাৰীৰ বংশটো কেনেকুৱা হ'ব, এই মেৰ পোৱালীৰ উৎপত্তি অতুলনীয়, তেওঁৰ উৎপত্তি আৰম্ভণিটো একেবাৰে কাৰো লগত তুলনা কৰিব নোৱাৰে। আপোনাৰ মোৰ নিচিনা নহয় যীশুৰ জন্মটো। আমাক ইয়াত কৈছে যে যিজন আহিব সেইজন নাৰীৰ বংশ হ'ব। এইটো এটা আচৰিত উক্তি। এইটো হ'ল ঈশ্বৰৰ নিজৰ নক্সা, ঈশ্বৰৰ ডিজাইন নক্সা। এতিয়া বংশ সকলো বিধৰ মতাৰ পৰা দিয়া হৈছে। কুকুৰাও, গৰুও, ছাগলীও, গাহৰি, হাতী, ঘোঁৰা, গৰু মতাৰ পৰা পোৱালিটো জগে। একেবাৰে সাধাৰণ ভাষাত ক'লে মতা বিনে মাইকীয়ে পোৱালি দিব নোৱাৰে, পুৰুষ বিনে মহিলাই অকলে ল'ৰা ছোৱালী জন্ম দিব নোৱাৰে। কিন্তু যীশুৰ কথাটো নাৰীৰ বংশ, পুৰুষৰ বংশ নহয়। সেইটো কাহিনীটো আমি জানো, বৰদিনৰ কাহিনী। মৰিয়ম মোৰ গিৰিয়েক নাছিলে, কোনো পুৰুষৰ লগত মিলন হোৱা নাই। যোসেফ আৰু মৰিয়ম মিলন হোৱাৰ আগতে গৰ্ভৱতী হৈছিলে পবিত্ৰ আত্মা ঈশ্বৰৰ শক্তিত। এতিয়া ইয়াত আমাক কোৱা হৈছে যে নাৰীৰ বংশ উৎপন্ন কৰিব, নাৰীয়ে বংশ উৎপন্ন কৰিব মতাৰ সহায়ৰ অবিহনে। এই পদটোৱে আমাক প্ৰথমবাৰৰ বাবে বংশৰ বিষয়ে ডাঙৰ সত্যতাটো কয় আৰু আমাক ৰাস্তাত গৈ থাকোঁতে বেছিকৈ প্ৰকাশ কৰিব। ৰাস্তাত গৈ থাকোঁতে মানে এই শাস্ত্ৰত আমি যিটো পঢ়িলোঁ তাত প্ৰকাশ কৰিছে। তাৰপিছত যদি আমি গৈ থাকোঁ বাইবেলত, তেতিয়াহ'লে সকলো বাইবেলতে মানে যীশুৰ কথাটো প্ৰকাশ কৰি গৈ আছে। সেইটো এতিয়া এই পদটোৱে প্ৰথম ভাৱবাণী প্ৰভু যীশুৰ কুমাৰীৰ গৰ্ভত জন্ম হোৱা। কুমাৰীৰ গৰ্ভত কোনো পুৰুষৰ লগত চিনাকি নাছিল। দূতে আহি কোৱা সময়ত আচৰিত হৈছিলে মৰিয়ম, মই কোনো পুৰুষৰ মুখ দেখা নাই, কাৰো লগত মিলন হোৱা নাই, কেনেকৈ কেঁচুৱা হ'ব? ঈশ্বৰৰ অলৌকিক শক্তিত সেইটো হ'ব। শাস্ত্ৰত যেনেকৈ লিখা আছে, এইটো 3:15 কথা, নাৰীৰ বংশ, সেই নাৰী মৰিয়মে জন্ম দিব। এইটো ইয়াক শয়তানে বুজি পোৱা নাছিলে। এই 3:15 কথাটো শয়তানে বুজি পোৱা নাই আৰু আদম আৰু হাৱাও এই কথা বুজি পোৱা নাছিলে। কিন্তু ঈশ্বৰে আঙুলিয়াই দিছে যে তেওঁৰ মেৰ পোৱালীক পঠাই দিব জগতলৈ। কেনেকৈ পঠাব? এগৰাকী নাৰীৰ থ্ৰুৱেদি, পুৰুষৰ যোগেদি নহয়, নাৰীৰ বংশ, নাৰীৰ থ্ৰুৱেদি পঠাব। অৱশ্যে আমি পুৰুষৰ বিনা হস্তক্ষেপ, কোনো পুৰুষৰ কিবা নহয়, মিলন নাই, পুৰুষৰ বিনা হস্তক্ষেপ। এতিয়া অৱশ্যে আমি জানো যে যীশুখ্ৰীষ্টৰ জন্ম এইদৰে হৈছিল। যীশুৱে ভাৱবাদীয়ে কৈছিলে যীশু জন্মৰ 700 বছৰৰ আগত যুৱতীজনী গৰ্ভৱতী হ'ব। পঢ়িম যীশুয়া 7:14 পদটো চাওঁ। যীশুয়া 7:14 পদ। Isaiah chapter 7:14 পঢ়িম। এই হেতুকে প্ৰভুৱে নিজেই তোমালোকক এক চিন দিব। চোৱা, যুৱতীজনী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তেওঁৰ নাম ইমানুৱেল, আমাৰ লগত ঈশ্বৰ ৰাখিব। সেইকাৰণে ধাৰ্মিক ছোৱালীবিলাকে ইছৰাইলত সদায় ভাবি আহিছে, সেই ত্ৰাণকৰ্তাজন মোৰ থ্ৰুৱেদি জন্ম হ'ব নেকি এই বুলি। কিন্তু মৰিয়মৰ যোগেদিহে আহিছিলে।
গাব্ৰিয়েল দূতে মৰিয়মৰ আগত ঘোষণা কৰিছিল। এইটো দীঘলীয়া কাহিনী। লোক 1 অধ্যায়ত আমি পাওঁ আৰু মথি 1 অধ্যায় 18 পৰা 25 পদত আমি পাওঁ কি বুলি পাওঁ, জোসেফ আৰু মৰিয়মৰ মিলন হোৱাৰ আগতে মৰিয়ম গৰ্ভৱতী হৈছিল আৰু যীশু জন্ম নোহোৱালৈকে তেওঁলোকৰ শাৰীৰিক মিলন হোৱা নাছিল। একেবাৰে ক্লিয়াৰ আছে। গতিকে বাইবেলত যিটো প্ৰতিজ্ঞা কৰিছিলে সেইটো নাৰীৰ বংশ কোৱাটো, সেই নাৰীটো হ'ল মৰিয়ম। কিয় এইটো ইমান দৰকাৰ? এই কথাটো কেলে ইমান দৰকাৰ? বাইবেলে স্পষ্টকৈ শিকাইছে যে পাপ আৰু পাপ স্বভাৱ এজন মানুহৰ দ্বাৰা আহিছে। বাইবেলত আমি পাইছোঁ এজন মানুহৰ দ্বাৰাই পাপটো জগতলৈ আহিছিল। সকলো মানৱ জাতিৰ কাৰণে পাপটো আনিছিলে আদমে। মানুহ জাতিৰ প্ৰতিনিধি স্বৰূপ তেওঁৱেই আচল কঠীয়াটোৱে পাপী হ'ল। গতিকে গোটেই মানুহটো পাপী হ'ল। এজন মানুহৰ দ্বাৰাই পাপ জগতলৈ আহিল, এই বুলি লিখা আছে বাইবেলত। প্ৰতিজন ব্যক্তি যিজন এই পৃথিৱীত সোমাইছে সেই পুৰণি প্ৰচলিত ৰীতি নীতি পদ্ধতি নাৰী পুৰুষৰ যৌন মিলনত সেই পাপ স্বভাৱটো পালে। এতিয়া আপুনি আমি আমাৰ মা দেউতাৰ মিলনত জন্ম হৈছোঁ। দেউতাও পাপী আছিলে, ককাও পাপী আছিলে, আজু ককাও পাপী আছিলে। আহি আপুনিও পাইছে, ময়ো পাইছোঁ। সেইটো পুৰুষৰ পৰা। এতিয়া তথাপি যীশুৰ জন্ম বেলেগ আছিল। যীশুৰ জন্মটো সম্পূৰ্ণ বেলেগ। তেওঁ পৃথিৱীত মানৱ পিতৃ অবিহনে জন্ম হৈছে যেতিয়া তেওঁৰ কোনো পাপ চেকা নাছিল। মানুহ পিতৃ নোহোৱাকৈ জন্ম হোৱাৰ কাৰণে তেওঁৰ চৰিত্ৰত, তেওঁৰ তেজত পাপ চৰিত্ৰটো নাই, পাপৰ দাগ নাই। এইটো কেনেকৈ নহ'ব বুলি ক'লে এইটো বহুত দীঘলীয়া কথা আছে। মানে ব্লাড কেমিষ্ট্ৰি বুলি মই বহুত দীঘলীয়া ষ্টাডি কৰিছিলোঁ বেলেগ জেগাত থাকোঁতে। এতিয়া তাতে যদি চাওঁ সঁচাকৈ আচৰিত ঈশ্বৰৰ পৰিকল্পনা। যা হওক, এতিয়া তেওঁ শুদ্ধ আৰু নিষ্পাপী হিচাপে জন্ম লৈছে। এনেদৰে তেওঁ মানৱ জাতিৰ পাপৰ বাবে মৃত্যু হ'বলৈ যোগ্য। প্ৰভু যীশুৰ চৰিত্ৰত, তেজত পাপৰ কোনো চেকা বা দাগ নাই। তেওঁ নিষ্কলংক মানুহ, নিষ্পাপী মানুহ। সেইকাৰণে তেওঁ পাপীৰ কাৰণে মৰিবলৈ যোগ্য, পাপীৰ কাৰণে মৰিব পাৰে। এতিয়া 2 Korinthiয়া 5:21 পদটো চাওক। অহা সপ্তাহৰ মুখস্থ পদ পঢ়িম। আমি তেওঁক ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হ'বলৈ যিজনাই পাপ জনা নাই, সেইজনাকে তেওঁ আমাৰ নিমিত্তে পাপ স্বৰূপ কৰিলে। এতিয়া তেওঁ পাপটো কি হয় নাজানে, তথাপি আমাৰ কাৰণে পাপ স্বৰূপ কৰিলে। এতিয়া কিহে যীশুৰ জন্মক অতুলনীয় নিৰ্দিষ্ট ৰূপে প্ৰকাশ কৰে? আচল কথাটো হ'ল তেওঁ সাধাৰণ শিশু নাছিলে। তেওঁ আছিল, তেওঁ আছে, তেওঁ থাকিব। অনন্তকালৰ পৰা তেওঁ আছিল, এতিয়াও আছে, থাকিব। তেওঁ শৰীৰত, ঈশ্বৰ শৰীৰত, মানে তেওঁ ঈশ্বৰ হ'লেও শৰীৰত পৃথিৱীত আহিছিলে আপোনাৰ মোৰ কাৰণে যেন মৰিব পাৰে। সেইকাৰণে আমি শাস্ত্ৰত পাইছোঁ আদিতে বাক্য আছিল, বাক্য ঈশ্বৰৰ সৈতে আছিল আৰু বাক্যই স্বয়ং ঈশ্বৰ।
আৰু সেই বাইকৈ মাংস ৰূপ ল'লে 14 পদত যোহন 1 পদ আৰু 14 পদত তেওঁ ঈশ্বৰ আছিলে আৰু তেওঁ মাংস ৰূপ ল'লে ফিলিপিয়া 2 যদি আমি চাওঁ 8 পদৰ পৰা 11 পদত তেওঁ ঈশ্বৰৰূপী থাকোঁতে নিজকে শূন্য কৰি মানুহৰ ৰূপ ধাৰণ কৰি দাসৰ ৰূপ ধৰি বাধ্য হ'ল এনেকৈ ক্ৰুচীয় মৃত্যুলৈকে বাধ্য হ'ল এইবুলি আমি পাওঁ এতিয়া এই মেৰ পোৱালীৰ কাম অতুলনীয় তেওঁৰ কামটো কাৰো লগত তুলনা কৰিব নোৱাৰে তেওঁ কেলে আহিছিল সেই মেৰ পোৱালীটো এই জগতত আহিছিল মন্দ শক্তিৰ লগত যুদ্ধ কৰিবলৈ আমাক কোৱা হৈছে যে তেওঁ সৰ্পৰ মূৰটো গুৰি কৰিবলৈ আহিছে এইটোৱে মাৰাত্মক ঘাইলক বুজায় বা ঘাইল হোৱাটো আমি অথনি পাইছোঁ নাৰীৰ বংশ সি তোৰ মূৰ গুৰি কৰিব এতিয়া যীশুৰ কামটো অতুলনীয় কাৰো লগত তুলনা কৰিব নোৱাৰে তেওঁ কেলে আহিছিলে শত্ৰু শয়তানৰ সাপৰ মাথাটো গুৰি কৰিবলৈ যীশু অহা উদ্দেশ্যটো তাৰ মাথাটো গুৰি কৰিবলৈ আমাক পাপৰ পৰা উদ্ধাৰ কৰি স্বৰ্গলৈ যাব সেইটো এতিয়া এই মেৰ পোৱালীয়ে এই জগতত জীয়াই থকাৰ ভাল ৰাস্তা দেখুৱাবলৈ অহা নাছিলে বহুত মানুহে ইংৰাজীত ক'লে প্ৰস্পেৰিটি থিঅলজি উন্নতিৰ শিক্ষা তত্ত্ব এনেকুৱা শিকায় যীশুক বিশ্বাস কৰা সকলো বেমাৰ ভাল হ'ব যীশুক বিশ্বাস কৰা উন্নতি হ'ব আশীৰ্বাদ কৰিব পইচা পাব একো চিন্তা নহ'ব বাইবেলত কিন্তু এনেকুৱা নাই বাইবেলত কি কৈছে জগতত তোমালোকৰ ক্লেশ আছে কিন্তু ভয় নকৰিবা ময়েই জয় কৰিম এতিয়া তেওঁ জগতত কিবা ভাল নীতি শিক্ষা দিবলৈ মানুহে কেনেকৈ উন্নতি হ'ব সেই ৰাস্তাটো দেখুৱাবলৈ অহা নাছিলে বা পৰিৱেশ উন্নত কৰিবলৈ তেওঁ অহা নাছিল তেওঁ সামাজিক অৱস্থাটো উন্নত কৰিবলৈ অহা নাছিল তেওঁ মন্দতাক জয় কৰিবলৈ আহিছিল মন্দ মানে শয়তানক জয় কৰিবলৈ সেইটো আছিল তেওঁৰ একমাত্ৰ কাম প্ৰভু যীশু অহাৰ একমাত্ৰ উদ্দেশ্যটো শয়তানৰ মাথাটো গুৰি কৰিব আৰু আমাৰ মুক্তিৰ কাৰণে তেওঁ ক্ৰুচত মৰিব তেজ বোৱাব আমাৰ পাপটো ক্ষমা কৰিব এইটোহে উদ্দেশ্যটো আছিল এই প্ৰতিকাৰ জন মানৱ জাতিৰ পাপৰ পৰা উদ্ধাৰিবলৈ আহিছে য'ত পতন হৈছিল মানুহ পতন হৈছিলে পাপৰ তাক উদ্ধাৰ কৰিবলৈ আমি বেকাই চাওঁ যোহন 18:37 পদটো যোহন 18:37 পদ John chapter 18 verse 37 পঢ়িম তাতে পিলাতে তেওঁ ক'লে তেন্তে তুমি ৰজানে যীশুৱে উত্তৰ দিলে মই যে ৰজা হওঁ ইয়াক তুমিয়েই কৈছা হয়তো তাৰ পক্ষে সাক্ষ্য দিবলৈ মই জন্ম ধৰি এই জগতলৈ আহিলোঁ হয়তো তাৰ বিষয়ে সাক্ষ্য দিবলৈ আৰু সেই মন্দক জয় কৰিবলৈ ইব্ৰী 2:14 পদ ইব্ৰী 2:14 পদ Hebrews chapter 2 verse 14 পাইছে যদি পঢ়িম আৰু শিশু সন্তানবিলাক তেজ আৰু মাংসৰ ভাগি হোৱাত মৃত্যুৰ পৰাক্ৰম থকাটো অৰ্থাৎ শয়তানক মৃত্যুৰ দ্বাৰাই অকৰ্মণ্য কৰিবলৈ এতিয়া যীশুৱে ক্ৰুচত মৰাটো শয়তানৰ কাৰণে মৃত্যু শয়তানৰ কাৰণে মাথাটো বুঢ়ী হোৱা শয়তানৰ ডাঙৰ অস্ত্ৰটো কি আছিলে মৃত্যু এতিয়া মৃত্যুটোকে যীশুৱে জয় কৰিলে মৃত্যুৰ পৰা যি উঠিল
তাৰ হাতৰ পৰা অস্ত্ৰটো প্ৰভুৱে পেলাই দিলে। সাপৰ কঁকালটো ভাঙি আছে, ফাইনেল মাথাটো গুৰি কৰা নাই এতিয়াও। কেতিয়া কৰিব? সেই 1000 বছৰীয়া মহাবিচাৰৰ দিনত পিছত শয়তানক অনন্ত নৰকত পেলাব। আমি অনন্ত স্বৰ্গ যাব, শয়তানৰ ফলিয়াবিলাকো তাৰ লগত যাব। সেইদিনা সম্পূৰ্ণ ঘূৰি হ'ব। প্ৰতিকাৰ মেৰ পোৱালীৰ উদ্দেশ্য কিয় তেওঁ আহিছিলে? তেওঁ এজন যোদ্ধাৰু হিচাপে আহিব। এতিয়া প্ৰতিকাৰ কৰা কথাটোহে আমি চাই আছোঁ, ফুলফিল হোৱা কথাটো চোৱা নাই। তেওঁ আহিব বুলি কৈ আছে, সেইটোৱে চাইছোঁ। শত্ৰুভাৱ, মই তোৰে নাৰীৰে মাজত শত্ৰুভাৱ উৎপন্ন কৰিম বুলি শয়তানক কোৱাটো। শয়তানক কোৱা মানে এই সাপক কোৱা মানে শয়তানক কোৱা। এতিয়া অৱশ্যে এইটো মনলৈ আহে, মানুহে স্বাভাৱিকতে সাপটো ঘিণ কৰে, কিন্তু ইয়াত এই শত্ৰুভাৱ বুলি কোৱাটো কেৱল স্বাভাৱিক সাপক ঘিণ কৰা কথাটো কোৱা নাই। ইয়াত শয়তানে মানুহক ইমানেই বেয়া পায়, সি আমাক পতন কৰিলে, পাপত পেলালে। এইটো দেখুৱাই শয়তানৰ প্ৰতি থকা ঘৃণা। মানুহ শয়তানক ভাল নাপায়। আৰু প্ৰভুৱে যিসকলক প্ৰতিনিধিত্ব কৰে, শয়তানৰ অন্তৰত থকা ঘৃণাক উল্লেখ কৰিছে যে সেইটোৱে এডেনত আদম আৰু হাৱাক প্ৰলোভনত পেলাই আক্ৰমণ কৰি পাপত পেলাইছিল। এইটো আছিলে এটা ঘৃণা, প্ৰভুৰ মানুহবিলাকক নষ্ট কৰিব। আচলতে সৰ্বপৰিজনা ঈশ্বৰৰ লগত আৰু শয়তানৰ লগত কাজিয়া কৰাত মানুহৰ কৰিবলগীয়া একো নাছিলে। ঈশ্বৰক নোৱাৰি পৃথিৱী খেদা খালে, ঈশ্বৰে বনোৱা মানুহক ঠগি পিনি পাপত পেলালে। সেইটোৱে, নহ'লে একো মানুহৰ লগত তাৰ কৰিবলগীয়া নাছিলে। আৰু শয়তান কেনেকুৱা হয় সেই কথাটো যীশুৱে ভাৱবাদীৰ যোগেদি কৈছে। তেওঁ অহংকাৰী হোৱাৰ কাৰণে স্বৰ্গৰ পৰা খেদা খালে। যীচয়া 14 পদত, যিহেজকেল 28 অধ্যায়, যিহেজকেল 28 অধ্যায়ত আছে, দীঘলীয়া। তাত পঢ়িলে আমি পাম শয়তান কোন হয়। এই যুদ্ধটো এডেনত লাগিছিলে। মানৱ জাতিৰ লগত শয়তানৰ একো শত্ৰুতা নাছিলে। ঈশ্বৰৰ শত্ৰু হোৱাৰ কাৰণে ঈশ্বৰে বনোৱা মানুহক নষ্ট কৰিলে। এইটো কেনেকুৱা উদাহৰণ দিব পাৰোঁ? ওচৰ চুবুৰীয়া কিবা এটা কাজিয়া হ'ল, মনতে শত্ৰু পুহি থাকিলে, চাম ৰখুলি সিহঁতৰ গৰুটো জেওৰাটো পাৰ হৈ আহিল, মানুহ নোৱাৰি গৰুটোকে ভৰি ভাঙাই দিলে। এনেকুৱা হয়। শয়তানে ঈশ্বৰক নোৱাৰি তেওঁৰ সৃষ্ট মানুহক এইদৰে নষ্ট কৰিলে, পাপত পেলালে। এতিয়া অৱশ্যে যীশু কেৱল সেইটোৱে নহয়, কেৱল শয়তানক জয় কৰিবলৈ মাত্ৰ অহা নাই। যি মুহূৰ্ত এই ভাৱবাণী দিয়া হৈছিল, আমি অথনি পঢ়িলোঁ, যীশুৱে ক্ৰুচত মৰি পুনৰ জি উঠালৈকে শয়তানে যিমান পাৰে সিমান বাধা দিবলৈ চেষ্টা কৰিছিল। তাৰ যিমান শক্তি আছে সিমান নাৰীৰ বংশক বাধা দিবলৈ, পৰিত্ৰাণটো বাধা দিবলৈ বহুত চেষ্টা কৰিছিলে। কি কৰিছিলে? বহুত দীঘলীয়া কথা। আদম আৰু হাৱাৰ ল'ৰা কয়িন আৰু হেবল, শয়তানে কয়িনক ব্যৱহাৰ কৰি হেবলক মাৰি পেলালে। কেলে? হেবলৰ থ্ৰুৱেদি যীশুক আনিবলৈ প্লান কৰিছিলে, মাৰি পেলালে। তাৰপিছত তাৰ সলনি আকৌ ছেথ বুলি ল'ৰা এটা জন্মিলে। আৰু তেওঁৰ বংশ, ছেথৰ বংশটো ঈশ্বৰৰ মানুহ, ঈশ্বৰৰ সন্তান বুলি কয়। আৰু মানুহৰ সন্তান কোৱাটো কয়িনৰ ছোৱালীবিলাক মানুহ মাত্ৰ, আত্মিক নহয়। এতিয়া আমাক ঈশ্বৰৰ সন্তান বুলি কয়, জগতৰ মানুহটো মানুহ মাত্ৰ। তাৰপিছত কি কৰিলে শয়তানে? ঈশ্বৰৰ মানুহৰ জীয়ৰীৰ লগত
কি কি কৈছে কুবিবাহ কয়, ভাল বিয়া নহয়, তেজটো বেয়া কৰিবৰ কাৰণে বিয়া কৰা। তাৰ কাৰণে ঈশ্বৰে কি কৰিলে, ছেথৰ বংশৰ যোগেদি যীশুক আনিব বিচাৰিছিলে, অপবিত্ৰ বংশত আনিব নোৱাৰে, আহিব নোৱাৰে। সেইটো কাৰণে কি কৰিলে ঈশ্বৰে, আকৌ সেই মানুহবিলাকক বানপানীৰে ধ্বংস কৰিব লগা হ'ল। এনেকুৱা বহুত দীঘলীয়া কথাটো। যদি আমি তাক পঢ়িবলৈ বিচাৰোঁ, তেতিয়াহ'লে আদি পুস্তক 4 অধ্যায়ত কেনেকৈ কয়িনৰ যোগেদি সেইবোৰক মাৰি পেলালে, আৰু সি মানুহৰ তেজক ভেজাল কৰিবলৈ চেষ্টা কৰিলে কুবিবাহৰ যোগেদি, সেইটো 6 অধ্যায়ত আছে। আৰু সি ইছৰাইলবিলাকক মিছৰ দেশত মাৰি পেলাব বিচাৰিছিলে, কাৰণ ঈশ্বৰে আঁচনি কৰিছে ইছৰাইলৰ যোগেদি যীশুক আনিব। তাত কি কৰিলে, একেবাৰে দাসত্বত পেলাই ইছৰাইলক চাফা কৰিব বিচাৰিছিলে। আৰু তেওঁলোকে ওলাই আহি ইছৰাইল দেশত থকা সময়ত, নিজে শাসন কৰা সময়ত মূৰ্তি পূজা কৰি ধ্বংস কৰিব বিচাৰিলে। মুঠতে যীশু আহাটো বাধা দিব। সেইটো এতিয়া যাত্ৰা পুস্তকত সেইটো আমি পাওঁ 1-2 অধ্যায়ৰ গোটেইটো। সি ধ্বংস কৰিবলৈ চেষ্টা কৰিছিল, মূৰ্তি পূজা কৰিবলৈ দি ইছৰাইল ৰাজ্য শাসন কৰি থকা সময়ত। আকৌ যেতিয়া যীশু জন্ম হ'ল, আকৌ চাওক বাইবেলৰ কাহিনীবিলাক শয়তানে বাধা দিবলৈ। এতিয়া আকৌ যেতিয়া যীশু জন্ম হ'ল, শয়তানে সৰুতে তেওঁক বধ কৰিব বিচাৰিছিলে। মথি 2 অধ্যায়ত আমি পাওঁ, মাৰি পেলাব বিচাৰিছিলে। ৰাতিতে যোচেফক ক'লে মৰিয়ম আৰু কেঁচুৱাটো লৈ পলাই যোৱা। সেইটো যি ত্ৰাণকৰ্তাক গেথছেমানি বাৰীত বধ কৰিবলৈ, সি ত্ৰাণকৰ্তা প্ৰভু যীশুক গেথছেমানি বাৰীত আকৌ মাৰি পেলাব বিচাৰিছে। 22 অধ্যায়ত আছে, লোক 22। নিশ্চয় ভাবিছিল শয়তানে জিকিলো বুলি, যেতিয়া যীশু ক্ৰুচত মৃত্যু হৈছিল। যীশু ওলমি থকা সময়ত শয়তানে নিজে আহি কোৱা নাই, আপোনালোকে পাইছে বাইবেলত, হেৰৌ আনক সুস্থ কৰোঁতা, আনক ৰক্ষা কৰোঁতা, জীৱন দিওঁতা তুমি নিজে নামা, তেহে আমি তোমাক বিশ্বাস কৰিম। কোনে কৈছে এইটো? শয়তানে সিহঁতৰ দ্বাৰাই হাঁহিছে। কিন্তু শয়তানে বুজি নোপোৱাটো হ'ল আটাইতকৈ ডাঙৰ, একে জাউৰিতে মৰা টোপৰ আৱাজ স্বৰ্গৰ পৰা। টোপ মানে আগৰ দিনৰ কামান কেনন বুলি যে কয়, ডাঙৰ কিবা ইয়াত জ্বলাই দিলে ভুং কৰি ধ্বংস হৈ যায়। সেইটো একে কোবতে স্বৰ্গৰ পৰা সেই কামান মাৰা নিচিনা, টোপ বুলি কয় অসমীয়া। সেই কথাটো শয়তানে বুজি পোৱা নাছিলে। ঈশ্বৰে তৎক্ষণাত পাপ হ'ল, যীশুৰ কোনো পাপ নাছিলে, আমাৰ কাৰণে পাপ স্বৰূপ কৰিলে পোৱালি। তৎক্ষণাত আমাৰ আটাইৰে পাপৰ ভাৰ তেওঁ বলে। তাৰপিছত তেওঁতো পাপী নহয়, তথাপি পাপী হ'ল, আৰু সেইদৰে তেওঁ মৰিলে। তৎক্ষণাত পাপীৰ ঠাইত মৰিলে যীশু, ধন্য ঈশ্বৰৰ মেৰ পোৱালি, এই জগতত আহিল পৰাক্ৰমী যোদ্ধাৰু হিচাপে। এইটো ইজি নহয়, বহুত আচৰিত কথা। আপোনালোকে জানে প্ৰভুৱে কিমান দুখ কষ্ট ভোগ কৰিব লগা হৈছিলে। এতিয়া তেওঁ এজন জিকাৰু হিচাপে আহিব, হাৰাত নহয়। আমি কাৰ ফালে আছো? জিকা ফালে আছো, যিজনে জগতক জয় কৰিলে। তোমালোক জগতক জয় কৰিলে কোৱাটো, যিজনে সঁচাকৈ বিশ্বাস কৰি পৰিত্ৰাণ পালে জয় কৰে। জয়টো প্ৰভু, যিজনে বিশ্বাস কৰি পৰিত্ৰাণ পালে জয়ৰ কলীয়া হ'লো আমি। এতিয়া সাপক আৰু কি কৈছিলে? সি তোৰ মূৰ গুৰি কৰিব, তই তাৰ গুৰুৱা গুৰি কৰিবি। এইটো নাৰীৰ বংশ, কিন্তু নাৰীৰ বংশই তোৰ মূৰটো মাৰি পেলাব। গুৰুৱা গুৰি কৰাটো মাৰাত্মক নহয়, এইটো হ'ল আঘাত, ডাঙৰ আঘাত হ'ব পাৰে।
গৰুৱাটো গুৰি কৰিলে আধা মৰা হ'ব পাৰে। যীচু ক্ৰুচত দি মাৰাটোও বহুত দুখ কষ্ট পাব, কিন্তু যীশুৱে পুনৰ জি উঠিলে। কিন্তু শয়তানক যেতিয়া নৰকত পেলাই দিয়া হ'ব অনন্তকালৰ কাৰণে, জীয়াই জীয়াই কান্দি থাকে। গুৰি কৰা, ভাঙি চেপেটা কৰা, পিহি দিয়া, এটাটো আঘাত কৰা, মাৰা। শয়তানে আহিব লগা মেৰ পোৱালিৰ গুৰুৱা গুৰি কৰি মাৰিব পাৰে, কিন্তু মেৰ পোৱালিয়ে সৰ্পৰ মাথাটো গুৰি কৰি পিহিব। অৱশ্যে এইটো ক্ৰুচত সিদ্ধ হ'ল। এতিয়া সেই সময়ত প্ৰতিজ্ঞা কৰি থকাটো আমিতো সিদ্ধ হোৱাটো শুনিলোঁ, কিন্তু লিখাটো বহুত আগত আদমে পাপ কৰা সময়তে কৈছিলে, কিন্তু আমি সিদ্ধ হোৱাৰ 2000 বছৰৰ পিছতহে আমি গম পাইছোঁ পঢ়িতা। কিন্তু সেই সকলো ঘটিল তেতিয়া। এতিয়া ঈশ্বৰৰ মেৰ পোৱালীয়ে মৃত্যু সহন কৰিলে মনোনীত লোকৰ কাৰণে, আপোনাৰ কাৰণে, কিন্তু তেওঁ ধৰি ৰাখিব নোৱাৰিলে। মৃত্যু হ'ল, মৃত্যুৱে ধৰি ৰাখিব নোৱাৰিলে, তেওঁ পুনৰ জি উঠিল তৃতীয় দিনাখন। আটাইতকৈ ডাঙৰ যুদ্ধ জিকাৰু হিচাপে মৃত্যুৰ পৰা জি উঠিল। মই এই কথাটো ভাবিলে আচৰিত হওঁ। মৃত্যুঞ্জয় প্ৰভু যিদিনাখন প্ৰথম জি উঠিছিলে, শিষ্যবিলাকেও আচৰিত হৈছিলে, ভয় খাইছিলে, সন্দেহতে ভূত বুলি ভাবি এইকাৰণে মইহে হওঁ বুলি খাই দেখাইছে। মৰাৰ পৰা জি উঠাৰ পিছতো প্ৰভুৱে খাই দেখাইছে। তাৰমানে আমি পুনৰুত্থানৰ পিছত খাব পাৰে, খাব, নহ'লে বাইবেলত নিলিখিলে। কিন্তু তেওঁৰ মৃত্যু আৰু পুনৰুত্থানত তেওঁ সৰ্পৰ মূৰত মৰণ বিহিলে। এইটো অৱশ্যে জুইৰ সাগৰৰ অনন্তকালৰ কাৰণে অন্ত পৰিব। এতিয়া মাৰিলে শয়তানক, কঁকালটো পুৰা ভাঙি থাকিলে, হাৰিলেহি, কিন্তু মূৰ গুৰি কৰাটো অনন্ত সেই নৰকতহে হ'ব। এতিয়া জীৱনৰ ৰাজকুঁৱৰে মৃত্যুৰ ৰাজকুঁৱৰৰ লগত যুদ্ধক্ষেত্ৰত সোমাল, আৰু যেতিয়া যুদ্ধ ওৰ পৰিল, জীৱনৰ ৰাজকুঁৱৰে একমাত্ৰ বিজেতা হ'ল। শয়তান হ'ল মৰণৰ ৰাজকুমাৰ, প্ৰভু যীশু হ'ল জীৱনৰ ৰাজকুমাৰ। দুইজনে ভয়ানক যুদ্ধ কৰিছিলে, কিন্তু জীৱনৰ ৰাজকুমাৰে জিকিলে। সেইটো এতিয়া যিসকলে তেওঁ জানে, তেওঁত আনন্দ কৰে আৰু তেওঁৰ জয়ত লুট কৰাবোৰ ভাগ বাতি লয়। তেওঁ যেতিয়া উঠিল, তেওঁ হ'ল মৃত্যুৰ পৰা জি উঠা প্ৰথম ফল প্ৰভু যীশু। এইদৰেই তেওঁ প্ৰতিজ্ঞা কৰিছিল অনন্ত জীৱন। যিজন বিশ্বাসেৰে তেওঁ গ্ৰহণ কৰে, তেওঁ এই অনন্ত জীৱন পায়। তেওঁ কেতিয়াও নমৰিব। মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'ল, শয়তানৰ ৰাজ্যৰ পৰা ঈশ্বৰৰ পুত্ৰ ৰাজ্যলৈ ট্ৰেন্সফাৰ হৈ গ'ল, আন্ধাৰৰ পৰা পোহৰলৈ পাৰ কৰিলে, আৰু সেই বিচাৰৰ দিনত আহিব নালাগিব। আমি এতিয়া কেৱল জিকিবলগীয়া ফালেহে আছোঁ। ইতিমধ্যে জিকাৰ ফালে আমি আছোঁ। সময়টো হ'লেও দুটামান বাইবেল পঢ়িম, তেতিয়া আমি জানিম। এতিয়া যোহন 5:24 পদ। যোহন 5:24 পদ, 2:24 পদ তাতে পঢ়িম। মই তোমালোকক অতি স্বৰূপে কওঁ, যিজনে মোৰ কথা শুনি মোক পঠোৱা জনাত বিশ্বাস কৰে, সেইজনৰ অনন্ত জীৱন আছে, আৰু তেওঁ সুদবিচাৰলৈ আহিব নালাগে, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'ল। বহুত আচৰিত কথা। পাৰ হ'লোৱে। যিজনে সঁচাকৈ বিশ্বাস কৰি, মন পালতাই বিশ্বাস কৰি প্ৰভুলৈ আহিলে,
ঈশ্বৰৰ সন্তান হ'ব তেওঁবিলাক আন্ধাৰৰ পৰা পোহৰলৈ পাৰ হ'ব আৰু যিজনে জীয়াই থাকি তেওঁৰ বিশ্বাস কৰে তেওঁ কেতিয়াও নমৰিব 11 অধ্যায় 25-26 পদ তাতে চেপ্টাৰ 11 verse 25 and 26 পঢ়িম যীশুৱে তেওঁ ক'লে ময়েই পুনৰুত্থানো আৰু জীৱনো যিকোনোৱে মোক বিশ্বাস কৰে তেওঁ মৰিলেও জীব আৰু যিকোনোৱে জীয়াই থাকি মোক বিশ্বাস কৰে তেওঁ কেতিয়াও নমৰিব তুমি এই কথা বিশ্বাস কৰিছানে বহুত আচৰিত কথা প্ৰভু যীশুৱে স্বয়ং প্ৰভুৱে নিজে কৈছে ময়েই পুনৰুত্থানটো ময়েই জীৱনটো যিকোনোৱে ইয়াতে যিকোনোৱে মোক বিশ্বাস কৰে তেওঁ মৰিলেও জীব যদি মৰে প্ৰভুৰ আগমনৰ সময়ত জি উঠিব আৰু আমি সঁচাকৈ পৰিত্ৰাণ পোৱাৰ পিছত নমৰেই আৰু এই দেহাটো মাটিৰ হোৱা কাৰণে মাটিত থাকি যায় কিন্তু আত্মাটো হ'লে পৰিত্ৰাণ পোৱা দিনাখনৰ পৰাই জীৱিত অনন্তকাললৈকে আমি মাটিৰ দেহাত এতিয়া অলপমান দিন আছোঁ কষ্ট হ'ব পাৰে কিন্তু আমি সদায় জীৱিত আৰু কি ক'লে প্ৰভু যীশুৱে যিকোনোৱে জীয়াই থাকি মোক বিশ্বাস কৰে তেওঁ কেতিয়াও নমৰিব এয়া মই ক'লোৱেই নমৰিম আমি দেহাটো মাটিৰ দেহা মাটিত থাকিব কিন্তু আত্মাটো হ'লে আমি প্ৰভুৰ লগত যাম তাৰপিছত তুমি এই কথা বিশ্বাস কৰিছানে মাৰ্থাই কৈছিলে মাৰ্থাই ক'লে 27 হয় প্ৰভু জগতলৈ যিজনা আহিব লগা আছিল আপুনিয়েই যে ঈশ্বৰৰ পুত্ৰ সেই অভিষিক্ত জনা ইয়াক বিশ্বাস কৰিছোঁ আমাৰ উত্তৰটো এইটোৱে হ'ব লাগে মাৰ্থাৰ নিচিনা হয় তুমি মোৰ জীৱনৰ গৰাকী হয় প্ৰভু মই তোমাক বিশ্বাস কৰিছোঁ আমি শেষ কৰিব নোৱাৰোঁ দীঘল আছে ঈশ্বৰে ভালে ৰাখিলে আকৌ ষ্টাডি কৰিব লাগিব থৈ যোৱাৰ পৰা প্ৰাৰ্থনা কৰোঁ স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ পতিত মানুহক উদ্ধাৰ কৰিবৰ কাৰণে আদম আৰু হাৱাই যিদিনাখন পাপ কৰিছিলে সেই সময়তে ত্ৰাণকৰ্তা প্ৰভু যীশুৰ বিষয়ে বংশ আকাৰত তুমি প্ৰতিজ্ঞা কৰিছিলা আৰু কালৰ শেষত নাৰীৰ গৰ্ভত তেওঁ জন্ম হৈছিল আৰু সঁচাকৈ তেওঁ আটাইতকৈ ডাঙৰ শত্ৰু শয়তানৰ লগত যুদ্ধ কৰি জিকিলে মৃত্যুঞ্জয়ী প্ৰভু এতিয়া যিসকলে সঁচাকৈ নিজ পাপৰ পৰা মন পালতাই তোমালৈ ঘূৰি আহে প্ৰভু যীশুক বিশ্বাস কৰি তেওঁলোকৰ অনন্ত জীৱন আছে কিয়নো প্ৰভুৱে পুনৰুত্থান আৰু জীৱন যিজনে জীয়াই থাকি তেওঁ বিশ্বাস কৰে তেওঁ কেতিয়াও নমৰিব তোমাৰ এই আচৰিত বাক্যবোৰৰ কাৰণে ধন্যবাদ সকলোৰে ওপৰত তোমাৰ অনুগ্ৰহ প্ৰাৰ্থনা যীশু নামত খুজিছোঁ